মই ইয়াত যেতিয়াৰ পৰা কৃষক দিৱস মানে মোৰ মনত পৰাৰ পৰা মই কৃষিমন্ত্ৰী হোৱাৰ পিছত যেতিয়াই মাতিছে তেতিয়াই আহিছোঁ আৰু এই ৰাইচ ৰিচাৰ্চ ষ্টেচনটো অতি পুৰণি শতায়ুগৰকা মানে 1923 চনতেই এইটো প্ৰতিষ্ঠা হৈছিল। ইয়াৰ আগতে কৰিমগঞ্জত এটা প্ৰতিষ্ঠা হৈছিল তাৰ 10 বছৰ আগতে 1913ত। কিন্তু ইয়াত যথেষ্ট আগবাঢ়িছে এই ৰাইচ ষ্টেচনটো ৰিচাৰ্চৰ ক্ষেত্ৰত। ইয়াৰ পৰা বেলেগ বেলেগ ধানৰ সঁচ উদ্ভাৱন হৈছে আৰু মই অত্যন্ত আনন্দিত যে এইবাৰ অৰুণ নামৰ এটা নতুন এইটো আগতে বানপানীত সহনজাত কেতবোৰ বীজ ফ্লাড টলাৰেণ্ট ভেৰাইটি ৰঞ্জিত চাবুৱান বাহাদুৰ চাবুৱান এইবিলাক উদ্ভাৱন কৰিছিল। এইটো ড্ৰটৰ লগত সম্পৰ্কিত। ড্ৰটটো আমাৰ কাৰণে বৰ্তমান সময়ত এটা ডাঙৰ চেলেঞ্জ। ডক্টৰ অৰুণ পাঠক নামৰ এজন কৃষি বিজ্ঞানী, তেখেতৰ নাম ডক্টৰ অৰুণ পাঠক। গতিকে অৰুণ নামেৰেই আজি এই বীজটো আজি আমি ৰাইজৰ মাজলৈ আগবঢ়াই দিছোঁ। এইটো আজি আমি মুকলি কৰিছোঁ। মই তিতাবৰ ৰাইচ ষ্টেচনৰ সমূহ বিজ্ঞানী ভাইচ চেঞ্চেলৰক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ডক্টৰ অৰুণ পাঠক ডাঙৰীয়াক অভিনন্দন জনাইছোঁ। তেখেতৰ সুস্বাস্থ্য কামনা কৰিছোঁ। এনেধৰণে আৰু নতুন নতুন উদ্ভাৱন হৈ থাকক। বহুত উদ্ভাৱনো কৰিছে। 2023 চনত এইটো এটা বেষ্ট ৰাইচ ৰিচাৰ্চ ষ্টেচন হিচাপে ভাৰত চৰকাৰ ICRA মানে কৃষি বিভাগে এইটোক স্বীকৃতি দিছে। গতিকে আমি অনাগত দিনত ইয়াৰ পৰা কিদৰে আমাৰ কৃষকসকলক উপকৃত কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয় চেষ্টা অব্যাহত ৰাখিব লাগিব। জলসিঞ্চন হয় মানে জলসিঞ্চন চাওক হয় জলসিঞ্চনটোত আমি বেছি অনাগত দিনত আৰু ফ'কাছ দিব লাগিব। সেইটো আমিও ফিল কৰিছোঁ কাৰণ বতৰৰ পৰিৱৰ্তনটো এটা সাংঘাতিক ডাঙৰ চেলেঞ্জ আমাৰ কাৰণে। কিন্তু আমি ক্ষুদ্ৰ জলসিঞ্চনৰ কৃষি বিভাগৰ জৰিয়তে জলসিঞ্চনটো জলসিঞ্চন বিভাগে চায়। কৃষি বিভাগৰ জৰিয়তে RIDF-ত আমি প্ৰায় ৭৫,০০০তকৈ অধিক STW য'ত ইলেক্ট্ৰিকেল পাম্প আছে, ডিজেল পাম্প আছে, ছ'লাৰ পাম্প আছে, এইবিলাক আমি যোৱা সময়ছোৱাত দিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।